আপোনালোকে চিনেমাখন বনাই থাকোঁতে পাইছিলেনে? নাই পোৱা। ক'ত আছিলা তুমি প্ৰভু? তাকে গাদীত নাথাকিব পাৰোঁ, কিন্তু তোমাৰ গাদী এইখন কিন্তু নহয় দেই। মানে তোমাৰ গাদী বহুত ওপৰত হয়নে? এনেকৈ ঘপককৈ তলত সৰু ল'ৰাটোৰ নিচিনাকৈ থপ। এইখনতো মোৰে গাদীটো। নহয়, গাদীয়ে আছে হয়নে নহয়? তাতে মানে কথাটো হৈছে এনেই গাদী বুলি ক'লে পাৰি দিলেই হ'ল আৰু য'তে মন যায়। তাতে আকৌ জুবিন গাৰ্গ হয়নে? আৰু পিছফালে ছাপৰ্ট দিবলৈ যিকেইজন আছে হয়নে? ওকে আছে হয়নে নহয়? মিছা ক'লে চব ডাঙৰ ডাঙৰ মানুহবোৰ গোটেইবোৰ আছে। ভয়ো লাগে নহয় মাজে মাজে। মিছা ক'লে কিডাল হ'ব? এইডাল আছে কিন্তু বৰকে তোমাই দিওঁ নি? নাই মই নেক্সট গাড়ীটো আহিবলৈ চান্স নাইতো নাই। এইডাল দেখুৱাই থাকিলে অলপ পিছতো নথকা হৈ যাওঁ। এনেই কেনেকুৱা লাগিছে ইয়ালৈ আহি? এনেকুৱা মজা লাগিছে নে? ভাল লাগিছে। এতিয়া ফুটাব পাৰিলে আৰু ভাল লাগিলেহেঁতেন। এনেইতো আমাৰ দিন নাই, নহ'লে এনেকুৱা গুলি হয়নে? আমি ৰাতিপুৱা সদায় বুকুত খায়ে থাকোঁ। খাই মই ৰাতিপুৱা এমুঠি নহ'লে মায়ে মোক স্কুললৈ যাবলৈ নিদিয়ে। আগতে আমাৰ যোৰহাটৰ কথাই কৈছোঁ, মিছা ক'লে কিডাল হ'ব? গুলি খাই স্কুললৈ গৈছিল নি? আমি এমুকা খাই যাওঁ আগতে। আমি ক্লাছৰ প্ৰতি এনেকৈ গুলি খাওঁ। আমাৰ দিনত অলপ বেছি হৈছে নেকি বাৰু? অলপ বেছি হৈছে। অকণমান কমাই ল'লেই হ'ল আৰু কিনো আৰু মিছা ক'লে কিডাল হ'ব হয়নে? গাড়ীত নথকা মানুহ তাতে এনেওতো আণ্ডাৰৱৰ্ল্ড হিট মাৰিবই বুলি শুনিছোঁৱেই। সেইকাৰণেতো গাড়ীত নথকাটো। গাড়ীত নথকা মানে কি আণ্ডাৰৱৰ্ল্ড? মানে গাড়ীত যিটো বস্তু নাথাকে আৰু আণ্ডাৰৱৰ্ল্ড, আণ্ডাৰৰ বস্তুবিলাক গম পাইছে নহয়? এইটো মানে বহাটো হয়নে নহয়? সেইকাৰণে তলত বহিছোঁ, আণ্ডাৰত বহিছোঁতো। এই আণ্ডাৰৰ বস্তুবিলাক বৰ ইম্পৰ্টেণ্ট বস্তু হয়নে? অভাৰত বহা নাইতো, আণ্ডাৰত বহিছোঁ। আণ্ডাৰত মইতো কওঁ আণ্ডাৰতেই টেলেণ্টবিলাক সোমাই আছে। আণ্ডাৰতে গোটেই বস্তুবিলাক আণ্ডাৰৰ বস্তুবিলাক গুৰুত্ব দি ল'বও লাগে। চব বস্তু অকল আণ্ডাৰ ৱৰ্ল্ড, আণ্ডাৰ হেৰি হয়নে? হেৰিটো নালাগে সেইটো ইয়াত নেদেখুৱাব। তাকে সেইবিলাকতো আছে। তাৰ ওপৰঞ্চি ডাঙৰ কথাটো হৈছে আণ্ডাৰ ৱৰ্ল্ড হিট মাৰিব মানে 3জন মানুহ বুলি কোৱা নাই, 3টা আখৰৰ নামবিলাকৰ কাৰণে। নিপন, জুবিন আৰু তাতে মেইনজনটো আছে বিজু। হ'লে কিডাল হ'ব? পিছফালে আকৌ ফুকন হয়নে? গতিকে হিট হ'বই হয়নে নহয়? এই 3টা মানে 3জন য'ত নিৰঞ্জনটোত নটো থাকিব লাগিব। তেনেকৈ চাবলৈ গ'লে মোৰ নামটোতো মানে অৰিজিনেল মাইকেল জেকচন হ'ব পাৰে। এইখন চিনেমাত যতীন তপন নাই বাৰু। বাট জুবিন নিপন হয়নে? বিজু ফুকনতো আছে। বাকী গোটেইবোৰ আছে। অকল সেই মাইকেল জেকচনৰ বাকী থাকিলে আৰু তপন, যতীন, নয়ন এই কেইজনমান থাকিলে আৰু। তাকে এই মানে অভিনয় জগত আৰু সংগীত জগত চবতে 3টা আখৰ লাগিবই। 3টা আখৰ লাগিব নে কি কোৱা জুবিন মইনা? এনেকৈ বহিয়ে থাকে মানে ফটোৱা মেলাবিলাক কৰিবা? নে ফটোৱা মেলা নকওঁ এতিয়া। সেইটো বাৰু আণ্ডাৰৱৰ্ল্ডৰ প্ৰমোশ্যন আমি আছোঁ, উৎপাত কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ চবেই। এতিয়া বাকীবিলাকক অলপ কিবা সোধা। এতিয়া তোমাৰ ওপৰত আৰু সোণটো ঋতুস্মিন আছে, তুমি আছে, আৰু কি কৰিব লাগে আমি? আৰু গগৈদা আছে। নিপন দাক অলপ যদি গগৈদাৰ লগত কথা পাতা, নিপন দাৰ লগত একে বয়সৰ মানুহৰ লগতনো কিনো কথা পাতিবা হয়নে? অলপহে জুনিয়ৰ আৰু মোতকৈ তথাপিও ইমান বেয়া পাব নালাগে আৰু। মিছা ক'লে কিডাল হ'ব? তাকে বাকী এনেই কেনেকুৱা লাগিছে বাৰু চিনেমাখন কৰি? খুব ভাল লাগিছে, অদ্ভুত লাগিছে। জুবিনৰ লগত কাম কৰি, বিজুৰ লগত কাম কৰি, গোটেই শিল্পীখনৰ লগত কাম কৰি, ৰাজেশৰ লগত কাম কৰি, গোটেই ইউনিটিৰ লগত কাম কৰি সাংঘাতিক ভাল লাগিছে। এখন খুব সুন্দৰ ছবি, এখন হ'ব তাত নীতিৰ গল্প এটা আছে। অভিনয় দুৰ্দান্ত কৰিছে ছবি। জুবিনতো বেলেগ এটা কিতাপত অভিনয় কৰিছে। ৰোমাঞ্চো আছে, গুলীয়াগুলিও আছে, মাৰপিটো আছে, একশ্যনো আছে, মানে ষ্টাণ্টবাজি নিজে কৰিছে। গতিকে এইখন ছবি চাবলৈ মই অনুৰোধ কৰিলোঁ সকলো ৰাইজকে। ছবিখন চাওক, দৰ্শকে চাই ভাল পাওক। এনেই জুবিন মইনা এনেই ডাইৰেক্টৰজন কেনেকুৱা? অকণমান ওখ তথাপি চলি যায়নে? ভালনে ডাইৰেক্টৰজন? ডাইৰেক্টৰজন ভাল, খালি মই ডাইৰেক্টৰজন সদায় মানে মাৰি থাকোঁ। অলপ চাপৰ হ'ব লাগে ডাইৰেক্টৰবিলাক নেকি?
ডাইৰেক্টৰবিলাক তেনেকুৱা কথা নাই কিন্তু তাক সদায় মই আগৰ চিনেমাখনো মাৰিছোঁ এইখনতো মাৰিছোঁ ওখ চাব বুলি কথা নাই মানে ডাইৰেক্টৰ মাৰিলে মাৰিবই লাগে আৰু মাৰিলে মাৰিব লাগে এইটোৱে মাল তাকে 13টা আছে কিন্তু কয় মাধৱত আছে মালে মালে আছে তাতে আকৌ ইয়াত গুলি আছে যে অলপ যিমান হ'লেও হয়নে অলি জুৱেল তাকে বাকীবিলাকৰ কথা মই নিজে নাপাতো বুলি ৰাজশ্ৰী বাইদেউ এই তাকেহে মইতো কওঁ মেইন মানুহেই আছে ইয়াত যিহেতু হয়নে বোলে জুবিন মইনায়ো কয় বোলে মষ্ট বিউটিফুল লেডি হয়নে গতিকে আমি ধুনীয়া সেইটোৱেতো কওঁ মইতো কওঁ হাঁহি মইতো কওঁ অসমৰ হেমা মালিনী অলছো হয়নে মিছা ক'লে কিডাল হ'ব হয়নে না মিছা ক'লে কিডাল হ'ব নাই মিছা ক'লে কিডাল হ'ব মইতো কওঁ মানে বেলেগ যোনেই নহওক কিয় এই যোনটো মানে আমাৰ বোৱাৰী যোনটো আমাৰ হেৰি সৌন্দৰ্য বেলেগত ক'ত পাবা আমেৰিকাই হওক অষ্ট্ৰেলিয়াই হওক হয়নে নহয় বাকী জেগাত তেনেকুৱা ফটফটীয়া সৌন্দৰ্যতা দেখিব পোৱা নাযায় নহয় আপোনাৰ দিনৰ ৰাস্তাবিলাকত যে মিহি গালখন আমাৰ দিনৰ হ'ব পাৰে আমাৰহে গালবিলাক এতিয়া সেই উমপুৰি গালখনৰ নিচিনা হৈ পৰিছে সেইটো বেলেগ কথা হয়নে নহয় সেইটো বেলেগ আমাৰ দিনৰ কথাও সুকীয়া এতিয়াও কথা সুকীয়া অলছো মিছা গাল গালেই হয়নে তাল মিলটোহে আচল মেইন কথা তাল মিলটোৱে মিল এই আপুনি ভাল গায় দেই তাকে তথাপি অহংকাৰ নাই দেখিছেনে দিয়া বাকীখিনি পালি দিয়া মই কৈ দিয়া শেষে হ'ব ধৰিছে শেষত আপুনি যদি সোধে সকলোৰে কথা পাতিলোঁ অকণমান গানৰ কথা কিবা এটা সুধিব লাগিব কেনেকুৱা হৈছে গানবিলাক এনেই গানটো ভালেই এইটো কি হেৰি চিনেমাৰ গান আচ্ছা গান দুটাই থাকে এটা এইটো গান এটা এইটো গান এইটো গান আচ্ছা সেইটো গানৰ বিষয়ে কৈছোঁ এনেই এই যে ছুপাৰমেন গানটো আই এম ছুপাৰমেন হয়নে নহয় এনেই এইখন চিনেমাত আমি গানকেইটা দেখি গৈছোঁ বৰ ধুনীয়া লাগিছে বাট ছুপাৰমেনৰ কষ্টিউমটো নাই কাৰণটো কি ছুপাৰমেনৰ কষ্টিউম পিন্ধিব বৰ দিগদাৰ নহয় দিগদাৰ জাঙিয়াটো ওপৰত পিন্ধিব লাগিব চিনেমাখনৰ লগত নামটো মিলো আছে কিন্তু মই কথাটো কৈ দিছোঁ তাৰমানে ছুপাৰমেনে সদায় জাঙিয়াটো ওপৰত পিন্ধে সেইটো পিন্ধি মই ওলাব নোৱাৰো নহয় সেইটো অকণমান অসুবিধা আছে ইম্পৰ্টেণ্ট মেটাৰ